মুখৰ নিচিনা আমাক চবকে বুৰ্বক বনাব খুজিছে সব মানুহক মিছা কথা কৈ কৈ এনেকুৱা ফাল্টু কথা কবলৈ আহে মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে তাৰ পাছত কৈছে যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো ছিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব মই যে 12 তাৰিখে দি দিম বাপু ছিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে বাপু ছিংগাপুৰৰ মানুহজন কমিটেড নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে বাপু দায়বদ্ধ কোন হ'ব লাগে ছিংগাপুৰ নে অসমৰ মুখ্যমন্ত্ৰী নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল বাধ্যত পৰি কিবা এটা কৰিছে সব কেছতে 3 মাহত চাৰ্জশ্বিট দিও যদি নিদিয়ে তেতিয়াহ'লে সেই সিটো কেছত অপৰাধীকেইটা ওলাই গৈ থাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে আগততো এবাৰ কৈয়ে দিছিলে যে মইতো ন্যায় দিয়ে দিলো জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব তাৰপিছত এতিয়া ক'লে যে নাই পৃথিৱীৰ আন কোনেও অসম পুলিচেহে ন্যায় দিব পাৰিব কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ CBI তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই তাৰ পাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হলে CBIক দি দিম CBIক দিয়াৰ পাছত মানুহকেইটা যদি বেইলৰ পৰা ওলাই যায় তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব তেওঁলোক জেলত থাকোতে তুমি চাৰ্জশ্বিট দিবা তাৰ পাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে কেছটো কি তোমাৰ কেছটোৰ পৰাটো ওলাবই নোৱাৰে ভাই যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা সিল পেক কৰি দিব পাৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ মই আজিহে গম পালো কৈছে যে এজন ডিজিপিৰ ভায়েক এজন বোলে উপাচাৰ্যৰ ভায়েক ডিজিপিও পাতিছিলে তেওঁ উপাচাৰ্যও পাতিছিলে তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই দুজন বিহাত আকাৰৰ মানুহৰ ভায়েক গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে সব বোলে ডাঙৰ অপৰাধীবিলাক সদায় সাৰি যায় এইটোতো কম কথা কোৱা নাই আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া লাখ নহ'ব পাৰে বাৰু দেই কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ এইটো আইনে বাধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে ওলাই যাব নিয়ম সেইটোৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয় কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয় ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে তুমি আইন কানুন একো নাজানাই নে অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে যে অল টাইম তুমি এনেকুৱা ফাল্টু কথা কৈ থাকা ফাল্টু চিন্তা এটা 3rd ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা তাৰপিছত এইটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এইটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয় 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী মই লেজিছলেটৰ হয় মই বিধায়ক হয় মই বিধান ৰচনা কৰো আইন ৰচনা কৰো আৰু সেই বিধানসভাৰ লিডাৰ অফ দা হাউচ আপুনি হয় আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়াহ'লে বাই ডিফল্ট বেইল পোৱাটোৱে নিয়ম এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশ্বিট দিছে সব কেছতে 3 মাহত চাৰ্জশ্বিট দিও যদি নিদিয়ে তেতিয়াহ'লে সেই সিটো কেছত অপৰাধীকেইটা ওলাই গৈ থাকে ক'ত মুখৰ নিচিনা আমাক চবকে বুৰ্বক বনাব খুজিছে সব মানুহক মিছা কথা কৈ এনেকুৱা ফাল্টু কথা কবলৈ আহে মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে তাৰ পাছত কৈছে যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো ছিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব মই যে 12 তাৰিখে দি দিম বাপু ছিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে বাপু ছিংগাপুৰৰ মানুহজন কমিটেড নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে বাপু কমিটেড কোন হ'ব লাগে দায়বদ্ধ কোন হ'ব লাগে ছিংগাপুৰ নে অসমৰ মুখ্যমন্ত্ৰী নে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে যেনে তেনে এনে কেছটো পাল মাৰি কিবা এটা কৰি থৈ দিব কাৰণ তেওঁলোকৰ
প্ৰধানমন্ত্ৰীৰ হেৰিলেও বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল। বাধ্যত পৰি কিবা এটা কৰিছে আৰু ইতিমধ্যে ছিংগাপুৰে কৈ থৈ দিছে, আপুনি এইটো পাব্লিছ কৰি আছিলে, আপোনালোকৰ জৰিয়তেতো এইবিলাক বাহিৰলৈ আহিছিলে যে there is no foul play, কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত। কোনে কৈছিলে? ছিংগাপুৰে ইতিমধ্যে কৈ থোৱা নাই? ছিংগাপুৰ পুলিচ ফৰ্চ SPF কৈ থোৱা নাই জানো? SPF টো স্পষ্ট ৰূপত কৈ থৈছে, তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি, কোনো ধৰণৰ গণ্ডগোল নাই, এইটো এটা সাধাৰণ ড্ৰাউনিং কেছ, পানীত ডুবি মৃত্যু হোৱা ঘটনা। মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে, তেতিয়াহ'লে য'ত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব। সেই জাগাটোৰ নাম কি? ছিংগাপুৰ। সেই ছিংগাপুৰলৈ গৈ প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তাতে এনকুৱাৰী কৰিব লাগিব। এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে, তাৰ যিগৰাকী মানুহক IO বনাই দিছে ছোৱালীজনী, আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচ গৰাকীক CIO বনাই দিছে। CIO আৰু IO নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি? য'ত ঘটনা ঘটিছে তাত গৈ CIO আৰু IO তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি? জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এইটো হৈছিলে, এইটো ঠাইত উঠাই আনিছিলে, এইটো ঠাইত আমুক কৈছিলে, এইটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে, এইটো ঠাইলৈ লৈ গৈছিলে, এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ হলে নেকি? আপুনি পঠিয়ালেনে এতিয়ালৈকে? আয়োগ পঠিয়ালেনে এদিনৰ কাৰণে, 1 ছেকেণ্ডৰ কাৰণে, এটা সময়ৰ কাৰণে? যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল, আয়োগগৰাকীয়ে সেই সাগৰৰ পানী এটুপি কেতিয়ালৈকে দেখি পাইছেনে? যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল, সেই সাগৰৰ আয়োগে পানী এটুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে? যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন, অসমৰ প্ৰিয়তম মানুহজন, অসমৰ মানুহৰ হাৰ্টথ্ৰব, হৃদয়ৰ স্পন্দন, যিটো ক'লে আপোনাৰ কলিজাত খোজ মাৰি ধৰে, ইমান ভাল পোৱা মানুহ, আপুনি এই পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে। চব ফালেতো আপোনাৰ কমপ্লেক্সিটি আছে ন? সেই জুবিন গাৰ্গক আপোনাক পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাৰি থৈ গৈছে জুবিন গাৰ্গে। মই ক্লিয়াৰলি আপোনাক কৈছো, একদম স্পষ্টকে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই। আপুনি বেলেগক কব, মই এইবিলাক পাত্তা দিয়া মানুহ নহয়, মোৰ পাবলৈও নাই, হেৰুৱাবলৈও নাই। দেশৰ কাৰণে খাটিছো, যদি কিবা এটা কৰি থৈ যাব পাৰিলে পাৰিলো, নহলে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ। মই কোনো MLA মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই, মোক এইবিলাক কথা কৈ লাভ নাই। মই আপোনাক স্পষ্টকে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, IO CIO যি সাগৰৰ পানীত জুবিন গাৰ্গৰ সলিল সমাধি ঘটিলে, সেই সাগৰৰ পানী টিপি নেদেখাকৈ কৰা তদন্ত কেতিয়াও ন্যায় দিব পৰা তদন্ত হ'ব নোৱাৰে। সেই সাগৰ নেদেখাকৈ নগৈ গড়গাঁৱৰ বাতৰি দিলে পৃথিৱীৰ কোনো কোৰ্টে কেতিয়াও কোনো দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে অখিল গগৈয়ে শ্যাম কানুক বচাব খুজিছে। এই কথাটো কোৱাৰ কাৰণে আপুনি মোক কৈছে যে সিদ্ধাৰ্থ শৰ্মাক অখিল গগৈয়ে বচাব খুজিছে। মই বচাব খোজা নাই, মই কলিজা খাব খুজিছো সিহঁতৰ। মই কোন আপুনি বুজি পোৱা নাই এতিয়ালৈকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক এটা কথা কওঁ, মোক খুব জ্বৰ উঠি আছে, ঘামি আছো, সেইকাৰণে অলপ খংটো বেছি উঠিছে বাৰু, কিন্তু এটা কথা স্পষ্টকে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বচাবৰ কাৰণে নহয়, ফচাবৰ কাৰণে মই জুবিনদাৰ এনকুৱাৰীটো তদন্তটো CBI কৰাটো বিচাৰিছিলো।